হাই ফ্ৰেণ্ড, আপোনালোক চবেই ভালেনে? এই শাকটোৰ নাম যদি আপোনালোকে জানে কমেণ্ট এটা কৰি জনাই দিব। এই শাকটো মই কাটি লৈছোঁ আৰু ইয়াত এটা কৰোঁ ভাতকেৰেলা আৰু পিঁয়াজ, লগতে নহৰু আৰু লগতে শুকান জলকীয়া দুটা এই দি লৈছোঁ আৰু লগতে দাইল তিয়াই লৈছোঁ। আমাৰ মায়ে কেৰাহীত বনোৱা দাল এনেকুৱা মিক্স কৰি এইটো ভাল পায়, সেইকাৰণে মই আজি কুকাৰত বনোৱা নাই। ইয়াত তেলটো গৰম হ'ল, পিঁয়াজ আৰু নহৰু আৰু লগতে শুকান জলকীয়াটো দি ৰঙা হোৱালৈকে মই ভাজি লৈছোঁ। কেৰাহীত বনোৱা দাইলটো মায়ে খুবেই ভাল পায়, সেইকাৰণে মই ভাবিছোঁ আজি কুকাৰত নহয় কেৰাহীতে বনাওঁ আৰু লগতে আপোনালোককো দেখুৱাওঁ বুলি। ৰঙা হোৱাৰ পিছতেই এই শাক আৰু ভাতকেৰেলাটো ভাজি লৈছোঁ। ভাজি লোৱাত তাৰপিছত দিছোঁ দাইল দিয়াৰ পিছত সোৱাদ অনুসৰি নিমখ আৰু হালধি অলপ দি অলপ সময় ভাজি লৈছোঁ। অলপ সময় ভজাৰ পিছতেই মই তাত পানী দি লৈছোঁ। পানী দিয়াৰ পিছত অলপ সময় ঢাকি থৈ দিওঁ। লগতে এটা পকা ভাতকেৰেলা জুইত পুৰি লৈছিলোঁ আৰু এই নিমখ, জলকীয়া, নহৰু দি পটাত তেনেকৈ পিচি লৈছোঁ। এইটো পকা ভাতকেৰেলা আচাৰটো খাই খুবেই ভাল পাওঁ, সেইকাৰণে মই পকা ভাতকেৰেলা এটা আৰু চাটনিৰ কাৰণে পিচি লৈছোঁ আৰু লগতে অলপ সৰিয়হ তেল দি মিক্স কৰি লৈছোঁ। চাটনিটো কোনে কোনে খাই ভাল পায় জনাব, মই হ'লে খুবেই ভাল পাওঁ। আৰু পাছতে লগতে দাইলটো সিজিবলৈ দিছিলোঁ। দাইলটো সিজি হৈ গৈছে, আপোনালোকে দেখিছে কেনেকুৱা হৈছে দাইলটো জনাব। আৰু লগতে গুটি আলুকেইটা ফ্ৰাই কৰিম আৰু বাকী আপোনালোকে জনাব কেনেকুৱা কি হৈছে।